হয়, নিশ্চয়কৈ ক'ব লাগিব যে ৰাষ্ট্ৰীয় ঘাইপথসমূহ যেতিয়া চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণ কৰা হৈছিলে, তেতিয়া সেই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাষত যিসমূহ চৰকাৰী গৃহই হওক বা ব্যক্তিগত মানুহৰ গৃহই হওক সেইসমূহ ভাঙিছিলে আৰু সকলোকে এটা প্ৰচুৰ পৰিমাণ ধন দিয়া হৈছিলে আৰু সেইমতে চৰকাৰী কাৰ্যালয়সমূহলৈকো একোটা মোটা ধন টকা প্ৰেৰণ কৰা হৈছিল। কিন্তু সেই টকাসমূহৰে সেই চৰকাৰী কাৰ্যালয়সমূহ পুনৰ নিৰ্মাণ হ'লনে বা সেই চৰকাৰী ধনসমূহ ক'ত গ'ল তাৰে এক তদন্ত কৰিবলৈ প্ৰাগ নিউজ আজি উপস্থিত হৈছোঁ আৰু তেনে এক দৃশ্য দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্ট মৃণালক অনুৰোধ জনাইছোঁ। আৰু মৃণালে দেখুৱাইছে এইটো হৈছে অসম চৰকাৰৰ পশুপালন বিভাগৰ এটি কৃত্ৰিম গো প্ৰজনন উপকেন্দ্ৰ ননৈ শ'লমাৰীত আছে আৰু এই ননৈ শ'লমাৰীত বৰ্তমান কেন্দ্ৰটোৰ যিটো দুৰৱস্থা চাই লওক। এই কেন্দ্ৰটো ৰাষ্ট্ৰীয় ঘাইপথৰ যেতিয়া সম্প্ৰসাৰণ কৰা হৈছিলে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, তেতিয়া এই কেন্দ্ৰটো পুনৰ নিৰ্মাণৰ বাবে সেই সময়ত পইচা দিয়া হৈছিলে, যিহেতু ৰাষ্ট্ৰীয় ঘাইপথত এই চৰকাৰী গৃহটো সেই সময়ত ভঙা হৈছিলে। কিন্তু বৰ্তমান সেই পইচাসমূহ ক'ত গ'ল, কি হ'ল, এই চৰকাৰী বিষয়া যিজন কৰ্মচাৰী আছে তেওঁৰ পৰা জানিবলৈ আহিছোঁ, যিহেতু তেওঁ এটা ভগ্ন কোঠাতে বৰ্তমান তেওঁ কৰ্তব্য সম্পাদন কৰি আছে আৰু সেই কৰ্মচাৰীজনৰ পৰা আমি জানিবলৈ বিচাৰিছোঁ। অকণ উঠি দিলে কিছু আপোনাৰ সুবিধা হ'ব। এইটো ৰাষ্ট্ৰীয় ঘাইপথত যেতিয়া সম্প্ৰসাৰণ হৈছিলে তেতিয়া নিশ্চয় আপোনাৰ চৰকাৰী কাৰ্যালয়টো সেই সময়ত গৈছিলে। চৰকাৰী যিসমূহ আপোনালোকে ধন পালে পুনৰ নিৰ্মাণৰ কাৰণে, সেই ধনখিনি ক'ত গ'ল, কি ব্যৱহাৰ কিয় নহ'ল যে আপুনি ভগ্ন পৰা অৱস্থাতে কৰ্তব্য সম্পাদন কৰিব লগা হৈছে? হয়, মই এনেই সেই কথাটো মই ক'ব নোৱাৰিম, কাৰণ এনেই শুনিছোঁ যে হেৰিয়াত 4 লাইনতে সেইখন ভাঙিছে। কিমান টকা পাইছে কি পাইছে সেইটো মই নাজানো, এনেই শুনিছোঁ বোলে এনে কিবা দিছে বুলি, কিন্তু সেইটো কাক দিছে কি কথা সেইটো মই নাজানো। কিন্তু কিমান বছৰ হ'ল এতিয়া? কিমান বছৰ হ'ল এই ধন পোৱা? সেইটো কথা মই নাজানিম, কাৰণ মই আহিছোঁ, মই 19 চনত ইয়াতে জইন হৈছোঁ, মই বেলেগত আছিলোঁ, গতিকে মই এতিয়া সেইটো ক'ব নাজানিম। আগৰ যিজন আছিল তেওঁলোকে ক'ব পাৰিব কিমান হেৰিত আছিল। এই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো প্ৰায় 10 বছৰৰ অধিক কাল হ'ল, গতিকে নিশ্চয় 10 বছৰ আগতে পাইছে। হ'ব পাইছে চাগৈ, কাৰণ কথা হ'ল কি এতিয়া মানুহে এনেই কোৱা শুনো বোলে এনেই এইখিনিলৈকে পৰিছে বুলি, তাৰপিছতে বাকী এইখিনি ভাঙিছে, কিবা টকা এটা দিছে বুলি কোৱা শুনিছোঁ। কিমান টকা দিছে কি কথা সেইটো নাজানো মই দেই। হয়, চৰকাৰী যিজন কৰ্মচাৰী আছে তেওঁ উল্লেখ কৰিছে, তেওঁ যিহেতু 2019 চনত ইয়ালৈ আহিছে, গতিকে তেওঁ কিমান টকা আছিলে বা কিমান টকা ধন পৰিমাণ সেই সময়ত পাইছিলে তেওঁ জ্ঞাত নহয়। কিন্তু এই ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো আজিৰ পৰা 10 বছৰ পূৰ্বেই সম্প্ৰসাৰণ কৰা হৈছিলে, তেতিয়া সকলোকে ধনৰাশি দিয়া হৈছিলে আৰু সেইমতে এই উপকেন্দ্ৰটোলৈকো ধনৰাশি আহিছিল। কিন্তু সেই ধনৰাশি চৰকাৰী বিষয়াসকলে হওক বা কি অজ্ঞাত কাৰণত কোনে খালে, এইটো পৰৱৰ্তী সময়ত প্ৰাগ নিউজৰ তদন্তত ফাদিল কৰা হ'ব। কিন্তু এক কথাত ক'বলৈ গ'লে 4 লেনৰ 4 লেনযুক্ত ঘাইপথৰ সম্প্ৰসাৰণত যিসমূহ টকা দিয়া হৈছিলে, সেই টকাবিলাকৰ একাংশ চৰকাৰী বিষয়াৰ যেন ধন ঘটাৰ আহিলা হিচাপে পৰি গৈছিলে। আৰু তেনে এক দৃশ্য আজি প্ৰাগ নিউজৰ দৰ্শক দেখুৱালোঁ। আৰু পুনৰ কৈছোঁ যে এইটো হৈছে ননৈ পশুপালন বিভাগৰ এটা উপ স্বাস্থ্যকেন্দ্ৰ, যিটো স্বাস্থ্যকেন্দ্ৰৰ নামত 4 লেন নিৰ্মাণৰ নামত এক বৃহৎ ধনৰাশি আহিছিল, কিন্তু সেই ধনৰাশিৰে এই স্বাস্থ্যকেন্দ্ৰটো পুনৰ নিৰ্মাণ কৰা নহ'ল আৰু সেই ধনৰাশি এক প্ৰকাৰ ক'বলৈ গ'লে আত্মসাতৰ দৰে এক অভিযোগ উত্থাপিত হৈছে।